আজি অসমীয়া নৱবৰ্ষৰ দ্বিতীয় দিন। দুই বিহুৰ দিনা উদযাপন কৰা হয় গোসাই বিহু। গোসাই বিহুৰ দিনা সত্ৰ, নামঘৰ, মন্দিৰত সমবেত হয় ৰাইজ। গোসাই বিহুত ধূপ ধূনা নৈবেদ্যৰে নেদেখাজনক সেৱা জনাই বছৰটোলৈ কুশল মংগল কামনা কৰা হয়। ব্যতিক্ৰম নহয় উত্তৰ গুৱাহাটীৰ ঐতিহাসিক দৌলগোবিন্দ মন্দিৰ। পুৱাৰে পৰা দৌলগোবিন্দ মন্দিৰত সেৱা জনাই উত্তৰ গুৱাহাটীবাসীয়ে। উদযাপন কৰে গোসাই বিহু। আগন্তুক বছৰৰ অসমৰ ৰাইজৰ ভাল হওক তাৰে শুভকামনাৰে সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা দিলোঁ। যেনে ৰঙালী বিহুত নতুন বৰ্ষত আমাৰ ৰাজ্যখনৰ সকলোৰে সুখ শান্তি হয়, অপায় মংগল দূৰ কৰে তাৰে কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ৰাজনৈতিক ক্ষেত্ৰখনত কিবা ভাল হ'বনে বাৰু? ৰাজনৈতিক ক্ষেত্ৰখনত ভাল হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুত উন্নয়নৰ কাম কৰি আছে দেশৰ, ষ্টেটৰ, গতিকে তেখেতৰ নেতৃত্বত নিশ্চয় অসমখন উন্নতি পথৰ ভিতৰত যাব। ভাৰতবৰ্ষৰ ভিতৰত অসমখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত পৰিৱেশটো খুবেই ভাল। অলপ পিছতে মানুহ ভৰ্তি হৈ যাব। এতিয়া আমি চবৰে শুভকামনা কৰি এটা চাকি বন্তি আগবঢ়ালোঁ। সকলোৱে মংগল হওক আৰু মনটো ভাল হওক চবৰে, এইটোকে কামনা কৰিছোঁ। ভাল লাগিছে আজি গোসাই বিহু, আজি সমগ্ৰ অসমতে আমাৰ অসমবাসী আজি যি আমাৰ ৰঙালী বিহু, আপোনালোকৰ মাধ্যমেৰে মই প্ৰথমতে শুভেচ্ছা জনালোঁ, ওলগ জনালোঁ। আজি যোৱাকালি মানুহ বিহু, আজি গোসাই বিহু, আজি গোসাই দৰ্শনৰ কাৰণে আজি আমাৰ মন্দিৰবোৰত দৰ্শনাৰ্থীবোৰ আহিছে। সেই হিচাপে মই পৰিয়ালৰ লগত আহিছোঁ দৌলগোবিন্দ মন্দিৰ দৰ্শন কৰিবলৈ। মই অসমৰ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৰঙালী বিহুৰ উপলক্ষে, আৰু অসমৰ ৰাইজকে আমাৰ দৌলগোবিন্দ মন্দিৰৰ অসমৰ ৰাইজকে আমি নিমন্ত্ৰণ জনাইছোঁ, আৰু তাৰ উপলক্ষে মই এটা মন্ত্ৰ পাঠ কৰি দিছোঁ। ওম নমস্তে বাং নমস্তেং ৰূপায়ং নমস্তেই আদিৰমধ্যন্তং হিনং নিৰ্গুণং গণপনে সৰ্বে সামারি ভূতাং ভক্তানামন্ত্ৰণাসি মূৰং প্ৰাহক জানিমিতং স্তবময়ং ভূমিষ্কলিত কাৰং ভূমিতা বিনম্বনা পৰিজাতং গৰ্ভংকামেব শৰণং প্ৰভু ওম কৃষ্ণায় বাসুদেবায় দেৱকীনন্দনস্য নমোনন্দ গোপবাৰাগ বৃন্দায় নমঃ পৰম ৰাম সূৰ্যবংশ বেদাগৰ ব্ৰহ্মী ঈশ্বৰংকা মহানন্দে নাৰায়ণী নমস্তে। সকলো ভক্তগণ ৰাইজৰ সুমংগল সাধিত প্ৰভু কামচন এই দৌলগোবিন্দ ৰায় প্ৰভু আশীষ বিচাৰি সকলোৰে মংগল কামনা কৰি চিৰ শান্তি লভ্যমান কৰি সৰ্বত্ৰে প্ৰভু সকলো ৰাইজৰ সুমংগল সাধন। উত্তৰ গুৱাহাটীৰ পৰা লিপিকা তালুকদাৰৰ ৰিপৰ্ট, দ্য নিউজ লেন্স। দ্য নিউজ লেন্স, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজ লেন্স।